আমি একেলগে ডাঙৰ হৈছোঁ এইখন মোৰে গাঁও আৰু তাৰ পঢ়া শুনা সমস্ত খেলা জীৱন সমস্ত আমি ভালকৈ জানো দয়াৰাম বৰ্মন সৰুৰে পৰা টেঙা বল খেলা যুগৰ পৰা বহুত ডাঙৰ মানে ফুটবল অনুৰাগী আৰু লাহে লাহে সি তেওঁৰ ককায়েক উপেন বৰ্মন এই দুইজনেই খুব ভাল ফুটবল আছিলে আৰু আমি স্কুল পঢ়ি থাকোঁতেই 1974ত মোৰ সম্পূৰ্ণ মনত আছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নগাঁও দলে আহি হাইস্কুলৰ পৰাই তেখেতক লৈ গৈছে আৰু লগে লগে তেওঁক খেলুৱৈৰ কাৰণে খেলাৰ কাৰণেই তেওঁক অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ নগাঁৱে চাকৰি দিছিলে আৰু নগাঁৱত গৈ তেওঁ যথেষ্ট খেলত উন্নতি হৈছিলে অসমৰ সেই সময়ত প্ৰখ্যাত খেলুৱৈসকলৰ লগত তেখেতে খেলাৰ সুযোগ লাভ কৰিছিলে আৰু তেওঁ নিজেও তেওঁৰ নিজৰ যোগ্যতাৰ বলত অসমৰ যিটো সিনিয়ৰ টিম যিটো টিমে সন্তোষ ট্ৰফী খেলে সেই সন্তোষ ট্ৰফী খেলৰ টিমটোত তেওঁ সুযোগ লাভ কৰিছিলে আৰু মোৰ মনত আছে 1979ত তেখেতে কাশ্মীৰত প্ৰথমবাৰ সন্তোষ ট্ৰফী খেলিবলৈ গৈছিলে আৰু তাৰ পিছত তেওঁ একাধিক্ৰমে কলিকতা আকৌ পুনৰ কাশ্মীৰ এনেকৈ তেওঁ সন্তোষ ট্ৰফী ৰিপ্ৰেজেণ্ট কৰিছে আৰু মোৰ জ্ঞান বিশ্বাস মতে কাৰ্বি আংলং জিলাৰ পৰা সন্তোষ ট্ৰফী খেলা তেখেতেই প্ৰথমজন খেলুৱৈ ইয়াৰ পিছত অৱশ্যে আমি বেলেগ বেলেগ সন্তোষ ট্ৰফী প্লেয়াৰ জন্ম দিবলৈ সক্ষম হৈছোঁ কিন্তু দয়াৰাম বৰ্মন আছিলে সন্তোষ ট্ৰফী খেলা খেলুৱৈ বাটকটীয়া ইয়াৰ পিছত তেখেতে ইলেক্ট্ৰিচিটি যিটো তেখেতৰ নিজৰ ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ হৈ ভাৰতৰ বহু জেগাত তেখেতে খেল প্ৰদৰ্শন কৰিছিলে আৰু তেখেতৰ খেলুৱৈ জীৱনত তেখেতৰ কৃতকাৰ্যতাৰ হাৰটো বহু গুণে বেছি আৰু আমাৰ এই অঞ্চলটো আজি যেনেকৈ ৰাস্তা ঘাট ধুনীয়া হৈছে তেওঁলোকে খেলাৰ সময়ত আমাৰ ৰাস্তা ঘাট নাছিলে আমি মানে খেলি বাহিৰৰ পৰা বহুত কষ্ট কৰি গাঁৱলৈ আহিব লাগে বোকা পানী খুচুকি আমি হাওৰাঘাট টাউনৰ পৰা ইয়ালৈ অহা আমাৰ গাঁৱলৈ আহিবলৈ ৰাস্তা নাছিলে মোৰ এতিয়াও মনত আছে আমি মানে পেণ্ট উঠাই আৰু এই বাৰিষা কালত কৰবাত জান কৰবাত জুৰি এইবিলাক জপিয়াই পাৰ হৈ মেলি আমি গাঁৱলৈ আহোঁ সেই তেনেকুৱা এখন অনুন্নত গাঁৱৰ পৰা গৈ দয়াৰাম বৰ্মনে অসমৰ ফুটবল জগতত যে তেখেতে চানেকি ৰাখিবলৈ সক্ষম হ'ল ই আমাৰ কাৰণে অতি গৌৰৱ এই গাঁওখনৰ লগতে হাওৰাঘাট টাউনৰো এটা মানে বৰ ডাঙৰ খবৰ কিন্তু তেখেতে অৱশ্যে আমাৰ হাওৰাঘাট টিমটোত বেছি খেলিব নাপালে কিয়নো তেখেতক সৰুতেই বৰ কম বয়সতেই নগাঁৱে লৈ যোৱাৰ কাৰণে আমাৰ হাওৰাঘাট টিমটোত তেখেতে খেলিবলৈ সুবিধা পোৱা নাছিলে গতিকে আজি মই মৰ্মাহত যে দয়াৰাম বৰ্মন মোৰ বাল্যবন্ধু হোৱাৰ উপৰিও এজন কীৰ্তি খেলুৱৈ আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আৰু মই তেওঁৰ আত্মা যাতে শান্তি পায় লগতে তেওঁৰ পৰিয়ালবৰ্গ সকলোলৈকে মই মোৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ